অহা যোৱাৰ সুবিধা তামাম বেয়া। তাৰমানে আমাৰ এটাই ৰাস্তা নাৱেৰে আমি নাওপথেদি আমি যাব লাগে। আমি ধুবুৰী সদৰৰ কাছাৰী ঘাটৰ পৰা 15-20 মিনিটমান অহাৰ পিছত নাওখন সেইটো আবদ্ধ হৈ গ'ল, পানী নাই। ব্ৰহ্মপুত্ৰ নৈৰ পানী একেবাৰে শুকাই গৈছে, যাৰ ফলে আমি নাওখন তাতে থৈ খোজকাঢ়ি প্ৰায় 1 ঘণ্টামান আহিলোঁ। হোৱাৰ পিছত এতিয়া আমাৰ নাওখন যিহেতু ৰিজাৰ্ভ কৰা নাও, বিয়া উপলক্ষে নাও লোৱা হৈছে, নাওখন এতিয়ালৈকে দেখা যোৱা নাই। আমি এদিন বছৰত এদিন নাইবা আমি 5 বছৰ মূৰে এদিন আহিলোঁ। অহাৰ পিছত আমি যিখিনি যন্ত্ৰণা ভোগ কৰিলোঁ, ইয়াৰ স্থায়ী মানুহ যিমানখিনি আছে তেওঁলোকে নিতৌ যাতায়াত কৰে, কিন্তু তেওঁলোকৰ কেনেকৈ যে প্ৰত্যেক দিনে ধুবুৰী বজাৰলৈ যাতায়াত কৰে এইটো আমি তামাম ভাবিবলগীয়া বিষয়। এইটো আৰু কৈতো লাভ নাই, এইটো প্রকৃতির কি পানি নাই, আর নদীত পানি নাই, একদম নাই নাই। ডেইলি ধরক যেটো লঞ্চ 2 ঘন্টাত লাগে পৌঁছে, সেইটো লঞ্চ 4 ঘন্টাও লাগি যায়। আচ্ছা, কারণ পানি নাই। আমি নিজে কাম কৰি আছো, লেবাৰ লগাই খুঁড়ি আছো, কিন্তু গভর্নমেন্টের পৰা কোনো কি জিলা প্রশাসন কোনো খোঁজ খবর নাই। নাই। আমি নিজে কি কৰি আছো, কোনো কি নাই। আমি নিজে ধৰক লেবাৰ লগাইছো, 3টা নৌকা লগাইছো, 3টাই খুঁড়ি আছে। হ্যাঁ, রিভিনিউ দি আছো, কিন্তু কমপ্লিট আমাক কি কৰিব লাগে, নিজেই কাম কৰি আছো। যিখিনি পাব লাগে হ্যাঁ, নাই। আপনাদের কি কি অসুবিধার সম্মুখীন হয়? অসুবিধা এইটোৱে, আমাৰ পানী বিৰাট অসুবিধা হৈছে। 14-15টা লঞ্চ চলিছিল, কিন্তু এতিয়াতো আমাৰ 4টা লঞ্চ টোটালি বন্ধ হৈছে। কারণ মানে পানী নাই, নদী শুকাই গৈছে একদম একদম। সমস্যার সম্মুখীন হয়েছে। সিহঁতে মানুহবিলাক আহে, সেই তাতে নদী বোট দি আহি তাতে নামে, নামাৰ পিছত খোজকাঢ়ি অহাৰ পিছত ইফালে আহি আমাৰ বোটত উঠি এনেকৈ আহি আছে। আবদ্ধ মানে একদিন হৈছিল, সেইটো মানে কি লঞ্চটো ৰাতিত লাগি গৈছিল না, লাগি যোৱাৰ পৰা এৰাব পৰা নাই। সেই সময়টো মানে খুব কুয়াশা আছিল, অন্ধকাৰ আছিল। সেইকাৰণে না পানী কমাৰ কাৰণেতো, পানী কমাৰ কাৰণেতো ইয়াত CIWD কাম কৰি আছে, কিন্তু কামততো এতিয়াও কোনো পোৱা নাই আমি। মানে কাম কৰি আছে বহুত দিন নহয়, ধৰা সিহঁতে 1 মাহ 2 মাহ থেকে কাম কৰি আছে, এতিয়াও চেনেলত কোনো কাম হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।